হেল্ল' বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত পুনৰ মই ইউটিউবটো খুলি লৈছোঁ। মই মানে কি এইকেইদিন যি এটা ঘটনা ঘটি আছে, 3 দিন আগত ঘটি যোৱা বাংলাদেশৰ ঘটনা, টিপুচৰণ দাসক যেনেকৈ মানে হত্যা কৰিলে, সেইটো সঁচাই বহুত দুখ লগা আৰু লজ্জাজনক ঘটনা। এজন ল'ৰাক কেনেকৈ মাৰিলে, নিৰ্দোষী মানুহ এজনক, দুখীয়া গৰীব মানুহ এজনক কেনেকৈ মাৰিলে, আৰু মৰাৰ পিছতো সিহঁতে এজন মানুহ মৰি গৈছে, তাক আৰু মানে জীৱিত অৱস্থাতে তাক ৰছীত বান্ধিছে, তাৰপিছত জুই লগাই দিছে, তাক আৰু মাৰিয়ে আছে, তাকো আল্লাহু আকবৰ কৈ। তাকেতো তাতে সংখ্যালঘিষ্ঠ মানুহবিলাকৰ এই অৱস্থা। সেই একেটা বস্তু আমাৰ ইয়াতে সংখ্যালঘিষ্ঠ মানুহৰ হ'লে গোটেই হিউমেন ৰাইটছ জাগি গ'লহেঁতেন। আমাৰ ইয়াতে মানে যিখিনি লিবাৰেল মানুহ আছে, ইয়াতে বহুত হাল্লা কৰিলে হয়, কিমান কি কৰিলে হয়, মানে থাকিব নোৱাৰা অৱস্থা হৈ গ'লে আমাৰ সংখ্যাগৰিষ্ঠ মানুহখিনিৰ। কথাটো এইটোৱেই হ'ল, আৰু ইয়াকে কেতিয়াও সমৰ্থন নকৰোঁ, এইটো হোৱাটোক ক'তোৱেই সমৰ্থন নকৰোঁ, ঘীণ কৰোঁ এনেকুৱা ধৰণৰ য'তেই কৰে আৰু যোনেই কৰে। কথাটো এইটোৱেই হ'ল, চাওক এনেকুৱা মানুহ আমি ইণ্টাৰনেটৰ যুগ কাৰণে সেইবোৰ দেখিছোঁ। ভাবকচোন সেইবোৰ মানুহ সেই সময়ত সেই বঙালী হিন্দুখিনি কিমান তাতে আছিলে, এতিয়া তাহাঁতৰ পৰিমাণ কিমান। আমাৰ ইয়াতে চাওক, আজি অসমতে চাওক, সিহঁতৰ সংখ্যা গৈ আমাতকৈ আৰু 20% মানহে কম আছে, 20-30% কম আছে, 1.5 কোটি হৈ গৈছে। তো ভাবকচোন আৰু কেইদিনমান পিছত কি অৱস্থা হ'ব, যেতিয়া সিহঁতে আমাতকৈ বেছি হৈ যাব। আমি যেতিয়া সিহঁতৰ সংখ্যালঘিষ্ঠ হৈ যাম, সিহঁত যেতিয়া সংখ্যাগৰিষ্ঠ, সিহঁত যেতিয়া চৰকাৰ গঠন কৰিব, আমাৰ মানুহখিনি জীয়াই থাকিব অৱস্থা নহ'ব। বাংলাদেশৰ অৱস্থা যি হৈছে সেইটো হ'ব। কথাটো ইমানেই যে আমাৰ বহুত সতৰ্ক হ'ব হ'ল, আৰু আমাৰ মানুহখিনিৰ জীৱন বহুত অসুৰক্ষিত। এতিয়া সিহঁত বহুত সুৰক্ষিত, চৰকাৰৰ পৰা সকলো ধৰণৰ যোজনা চব পায়, 12টা ল'ৰা ছোৱালী কৰে, এগাল বিয়া কৰে, তাৰপিছত তাহাঁতৰ চব পায়। এতিয়া মানে কি যিকোনো স্কিমত হ'লে আমাৰ কি এটা বাচ্চা বা 2টা বাচ্চা স্কিমত পায়, আৰু সিহঁতৰ কি 10-12টা সন্তান, সিহঁতে কিমানটা পায়, সিহঁতে সিমানটাৰে পাই যায়। এজন সন্তানৰ যদি 1 লাখ বা কিবাকৈ পায়, ভাবকচোন কিমানটা হৈ গ'ল সিহঁতৰ। তো সিহঁতৰ সংখ্যা বঢ়াই গৈ আছে, সেই হিচাপে সিহঁতৰ সংখ্যাগৰিষ্ঠ হৈ গৈ আছে। যিদিনা সংখ্যাগৰিষ্ঠ হ'ব, আমাৰ লগত পঢ়ি থকা সেই সিহঁতৰ মানুহখিনি আমাৰেই ওপৰত তেনেকুৱা অৱস্থা কৰিব। কাৰণ ডিপুৰ ওপৰত যিবোৰ মানুহে কৰিছে, সেইবোৰ কোনো সন্ত্ৰাসবাদী নাছিল, সাধাৰণ মানুহ আছিল। সাধাৰণ মানুহে যদি এনেকুৱা অৱস্থা কৰিব পাৰে, ভাবক যিদিনা আমাৰ তাত সংখ্যাগৰিষ্ঠ হৈ যাব, সিহঁতে আমাৰ অৱস্থা কি কৰিব। বিশেষকৈ আমাৰ অসমখনৰ অৱস্থা খুবেই ভয়ানক হয়। আমি বহুত মানে চবতে এতিয়া বেয়া হৈছে, গোটেই ভাৰতবৰ্ষতে সিহঁতৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে, কাৰণে সিহঁতৰ উৎপাতো বেছি। তো যিয়ে নহওক, এইটোৱে কথা যে সাৱধান হ'বৰ হ'ল। আৰু পুলিচৰ চাৱনিতো আছিলে ডিপু, তথাপি পুলিচে তেওঁক ৰক্ষা কৰিব